লাহেকৈ নভগাকৈ ইয়াক আমি এতিয়া পালটি মাৰি দিম। আজি এই লেগ পিচটো কেনেকৈ বনায় বহুত চিনাকি আৰু অচিনাকি মানুহৰ পৰা এটাই কমপ্লেইন শুনি আহিছোঁ আজিলৈকে যে তোমালোকৰ ঘৰৰ ওচৰত মোৰ ঘৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ আঁতৰত থকা নিমাতী ঘাটৰ আশে পাশে ইমান ধুনীয়া এটা পৰিৱেশ, ব্ৰহ্মপুত্ৰৰ কাষত ধুনীয়া ঠাণ্ডা, হাজাৰ গৰম পৰিলেও আজি ব্ৰহ্মপুত্ৰৰ কাষলৈ যে ধুনীয়া বতাহ পাব, গছৰ ছাঁ, তাৰ কাষতে ধুনীয়াকৈ ব্ৰহ্মপুত্ৰ বৈ গৈছে, তাৰ কাষত মানুহে একদম টাইম মানে পিকনিকৰ টাইম বুলি কথা নাই, যিকোনো সময়তে মানুহে ধুনীয়াকৈ খানা খায়। কিন্তু এটা প্ৰব্লেম মোক বহুত আগৰ পৰা চিনাকি বা অচিনাকি মানুহে কৈ আহিছে যে তোমালোকৰ সেইফালে গ'লে টাউনখন পাৰ কৰি জাষ্ট নিমাতী ঘাটৰ যোৱা জোঙত মাজৰ ডিষ্টেঞ্চ এইকণৰ পৰা একদম বাজেটেড, কাৰণ প্ৰায়ে যদি মানুহে শনিবাৰ দেওবাৰ বা নৰ্মেল আহিয়ে থাকে যে পিকনিক সৰু সুৰাকৈ খাবলৈতো ডেইলি দামী বহুত আছে কিবা কিবি মানে ৰেষ্টুৰেণ্ট হওক কিবা হওক, কিন্তু বাজেটেড এখন ভাল ৰেষ্টুৰেণ্ট বা ফাষ্টফুড নাই য'ৰ পৰা আমি কম পইচাত ধুনীয়াকৈ কিনি নি ব্ৰহ্মপুত্ৰৰ কাষত ধুনীয়াকৈ পিকনিক বা পাৰ্টি কৰিব পাৰোঁ। এতিয়া কথাটো হ'ল সেই যোনটো সমস্যা, সেই সমস্যাটো মই ঠিক কৰিবলৈ মোৰ এখন নিমাতী ঘাটৰ ৰোডৰ কাষতে থকা এখন ফাষ্টফুড ঔমা ভাত দে, ইয়াত মই আগতে মই কি কৰিলোঁ চাওমিন বিকিছিলোঁ। চাওমিনটো মানুহে খাই বহুত ভাল পায়, সৰু বাচ্ছাখিনিও খাই ভাল পায়, যথেষ্ট মোৰ এটা ভাল চেল হয়। কিন্তু কি হয় অকণমান যোনটো পিকনিক খাবলৈ যাওঁতে যিখিনি বস্তু দৰকাৰ হয় সেইখিনি অভাৱ পূৰণ কৰিবলৈ মই বাজেটেড কিছুমান বস্তু বনাওঁ আজিকালি। তাৰে ভিতৰতে হ'ল লেগ পিচ যোনটো ফাষ্টফুডত পোৱা যায় টাউনৰ, কিন্তু অকণমান মোটামুটি দামেই হয়। তাৰ পাছত এতিয়া বা ৰেষ্টুৰেণ্ট বুলি ক'লে বহুত শ টকা, এতিয়া মই সেই সমস্যাটো দূৰ কৰিবলৈ এই ধুনীয়াকৈ এই লেগ পিচ হওক বা উইংছ হওক, ড্ৰাই ফ্ৰাই বা যিকোনো ধৰণৰ ধুনীয়াকৈ বনাওঁ। এতিয়া কথাটো হ'ল আপোনালোকক মই আজি এই লেগ পিচটো কেনেকৈ বনায়, এই ফাষ্টফুডৰ লেগ পিচ বহুতটা ষ্টাইলত বনোৱা যায়, কিন্তু আজি মই জাষ্ট ফাষ্টফুডত সৰ্বসাধাৰণতে কিদৰে লেগ পিচ বনোৱা যায় মই তাকে আপোনালোকক দেখাম। এইকেইটা দেখিলে 4, 5, 6 পিচ আছে। এতিয়া 6 পিচ লেগ পিচ বনাম আৰু কেইপিচমান উইংছ। তো উইংছটো বাৰু বাদ দিয়ক, আজি আপোনালোকক লেগ পিচটোকে দেখাওঁ যে একদম প্ৰথমৰ পৰা শেষলৈকে কিদৰে ধুনীয়াকৈ বনোৱা যায়। তাৰপাছত ইয়াক মই কিমান দামত বিকোঁ সেইটো আপোনালোকক ক'ম। এতিয়া আপোনালোকে লেগ পিচ ৰেষ্টুৰেণ্ট মানে ফাষ্টফুডত যিটো ষ্টাইলত বনোৱা যায় সেইটো আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। যদিহে মোৰ এই চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, ফেচবুকত ফ'ল' কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। গতিকে আহক ভিডিঅ'টো চাওক। এতিয়া আমি প্ৰথমতে এই মাংসখিনি অলপ ধুই ল'ম। যোনখিনি দোকানৰ পৰা কাটি আনো কেঁচা তেজ লাগি আহে, মোটামুটি চাফাকেই দিয়ে তেওঁ বুলি আমি অলপ ঘৰত ভালকৈ ধুই লোৱাটো আমাৰ কৰ্তব্য। এতিয়া এইখিনি দেখিছে ধুনীয়াকৈ ধুই লৈছোঁ। ইয়াত 5 পিচ 1, 2, 3, 4, 5, 6 পিচ লেগ আছে। এই 6 পিচ লেগ আমি ধুনীয়াকৈ এনেকুৱা এটা বাচনত প্ৰথম এনেকৈ লৈ ল'ম। তাৰপাছত লগতে উইংছখিনিও দি দিম। উইংছৰ ৰেচিপিটো বেলেগ এদিন আপোনালোকক ধুনীয়াকৈ দেখাম। আজি প্ৰথমতে লেগটোকে চাওক। এতিয়া আমি কৰিব লাগিব কি, ইয়াক এতিয়া ধুনীয়াকৈ গেছটো অন কৰি অলপ টাইম বইল কৰিম। লগাই দিলোঁ গেছ লগাই দিলোঁ। ইয়াত এতিয়া মাংসখিনি ডুব যোৱাকৈ ধুনীয়াকৈ দি দিম পানী দি দিলোঁ দেখিছে ধুনীয়াকৈ। এতিয়া আৰু এটা মানুহে কথা কয় যে আপুনি বা এনেকৈ বহুত মানে কুকিং চেনেলে কয়, যি ধৰণে কয় সেইধৰণে যদি ঘৰত বনায় ধুনীয়াকৈ মানে ঘৰত চেষ্টা কৰিলেও সম্পূৰ্ণভাৱে নবনে। তাৰ কিছুমান কথা আছে, সৰু পইণ্ট কিছুমান নোট কৰিব লাগে। যে এতিয়া মই যে পানী দি বইল কৰিলোঁ, এতিয়া বহুত মানুহে বইল কৰিলে পানী গেছত দিলে দি পাহৰি বেলেগ কাম এটা কৰিলে বইল হয় মানে গুচি যায়। কিন্তু কি হয় মাংসটো যেতিয়া বইল কৰা যায়, বেছি বইল কৰি দিলে ইয়াত কি হ'ব, ইয়াৰ যিখিনি এনে ফাটি ওলাই যাব। গতিকে আমি এটা বস্তু লক্ষ্য কৰিব লাগিব, জাষ্ট অকণমান ভিতৰলৈকে কেঁচা ভাৱটো যোৱাকৈ, মানে কেঁচা তেজৰ যোনটো ভাৱ সেইটো যোৱাকৈ অলপ ভিতৰলৈকে যাতে কেঁচা তেজখিনি নাথাকে সিমানটো জোখত বইল কৰি ল'ব, কাৰণ পিছত আকৌ ইয়াত বনাবলৈ বেলেগ প্ৰচেছ আছেই। গতিকে ধুনীয়াকৈ এটা জোখত বইল হ'ব যাতে এই মাংসখিনি হাৰ্ডিৰ পৰা এৰ খাই নাযায়, সিমানটো জোখত আমি ৰাখিব লাগিব। তাৰপাছৰ প্ৰচেছখিনি চাওঁ। এতিয়া এইখিনি বইল হৈ লওক। এয়া দেখিছে মোটামুটি বইল হৈ গৈছে। মানে এতিয়া কি হয়, এইটো দেখিছে লাহে লাহে ছাইডটো এৰাবলৈ লৈছে। গতিকে আমি যদি আৰু ইয়াক বইল কৰি থাকোঁ লাহে লাহে এৰ খাই গৈ যাব, লেগ পিচ নহয় কিবা কিবি অদৰকাৰী মাংস এটাহে হ'বগৈ।
গতিকে লেগ পিচ হিচাপে ৰাখিবলৈ হ'লে আমি জাষ্ট উতলটা মাৰোঁতেই ই অকণমান বইল হওঁতে ইয়াক আমি বন্ধ কৰি ৰাখি দিলোঁ। সেইবুলি আকৌ বহুত টাইম পানী ৰাখি দিলেও নহ'ব, পানীৰ পৰা উঠাই দিবই লাগিব লগালগ। এতিয়া আমি ইয়াক ধুনীয়াকৈ টুকি পেলাম এনেকুৱা এখন চালনী বা খৰাহীত। মই ইয়াতে টুকিছোঁ। দেখিছেনে ই বেছি এৰ খাই যোৱা নাই। আৰু বইল কৰাহেঁতেন এই বস্তুৰ পৰা হাড়ৰ পৰা মাংসখিনি একাই গ'লহেঁতেন। আৰু অকণমানো যদি আৰু 5 মিনিটো বইল কৰিলেহেঁতেন ই একাই পূৰা ফাঁপা হৈ গ'লহেঁতেন। গতিকে ইয়াক লেগ পিচ হিচাপে ৰাখিবলৈ হ'লে একদম চাই চিতি এটা জোখত বইল কৰিব লাগিব। এতিয়া ইয়াত ডাইৰেক্ট দি দিম প্ৰায় আধা চামুচমান নিমখ। এইটো গোল কাৰণে ফুল দেখাইছে, কিন্তু ডাঙৰ মানে যোনখন আমাৰ সৰ্বসাধাৰণতে ব্যৱহাৰ কৰা যোনখন চামুচ সেইখনে আধা মানে হ'ব। ওপৰত লাহে লাহে ছটিয়াই দিম। ছটিয়াই দিলোঁ। তাৰপাছত অকণমান হালধি কিন্তু একদম কম, নহ'বা কিন্তু পাছত ভিতৰত হালধি গোন্ধাই থাকিব। কিন্তু হালধি অকণমান দিব লাগে, দিছোঁ। তাৰপাছত কথাটো হ'ল অলপমান ধনিয়া, তাৰপিছত অকণমান জিৰা মাৰিলোঁ। তাৰপিছত ইয়াক লাহে লাহে অকণমান মছলাখিনি লগাকৈ অকণমান উল্টা পুল্টা কৰি দিছোঁ। এতিয়া পূৰাটো গৰম হৈ আছে। পূৰা গৰম হোৱাৰ কাৰণে কি কৰিব লাগিব, হয়তো আমি ফ্ৰিজত অকণমান টাইম ভৰাই থৈ দিব লাগিব, যাতে এই মছলাখিনি ভালকৈ সোমাই যায়, চেঁচা পৰি যায়। এই গৰমে ডাইৰেক্ট তেলত দিয়া দি বা এনেকুৱা ভাজি কৰিলে ভাগি যাব। গতিকে ইয়াক আমি ঠাণ্ডা কৰিব লাগিব, হয়তো ফ্ৰিজত ভৰাব লাগিব, নতুবা ফেনৰ তলত থৈ দিব লাগিব। মই এতিয়া দোকানতে থকা ফেনখনৰ তলত অকণমান টাইম আধা ঘণ্টা 1 ঘণ্টামান থৈ দিম, আৰু আপোনালোকে ঘৰত ফ্ৰিজতো ভৰাই থ'ব পাৰে, কোনো কথা নাই। মাংসখিনি ঠাণ্ডা হয় মানে আমি এতিয়া ইয়াত এটা ঘোল বনাই ল'ম। সেই ঘোলটো মানে যোনটো বেটাৰ বুলি কয় ইংলিছত পায়, মই ইমান ভালকৈ নাজানো। এটা ঘোল বনাই ল'ম। ঘোলটোত আমি কি দিওঁ আপোনালোকে চাওক। এতিয়া আমি ইয়াত সৰ্বপ্ৰথমে ইয়াত দিম অলপ কৰ্ণফ্ল'ৰ দি দিলোঁ প্ৰায় আধা কাপ। তাৰপাছত দি দিম ইয়াত অলপ বেচন প্ৰায় ফুল 1.5 কাপমান বেচন। তাৰপাছত ইয়াত দিম প্ৰায় আধা চামুচমান বেকিং পাউডাৰ। তাৰপাছত নিমখ 1 চামুচ, অকণমান হালধি, ধনিয়া অলপ, জিৰা অকণমান। তাৰপাছত ইয়াত অকণমান দিম আদা নহৰু খুন্দি থোৱা, আদা নহৰু বটা দি দিলোঁ। এতিয়া অকণমান ৰেষ্টুৰেণ্ট বা ফাষ্টফুডৰ এটা মানে টেষ্টক লৈ কথা নাই, অকণমান কালাৰ এটা আহিব লাগিব, কাৰণ বৰ বগা ধেপা হ'লে নহ'ব। এনেইতো টেষ্টটো ছেমেই আহিব, কালাৰলৈ টেষ্টৰ আৰু কালাৰৰ লগত কোনো সম্পৰ্ক নাই এই ফুড কালাৰৰ লগত। কিন্তু এতিয়া সেই ফাষ্টফুডৰ যোনটো মানে ধুনীয়া ৰঙা হৈ থাকে, সেইটোৰ কাৰণে এটা ফুড কালাৰ অকণমান দি দিম মই, যাতে এইটো অকণমান ৰঙা হৈ যায় আমাৰ ঘোলটো। এতিয়া তাৰ মাজতে কৈ দিওঁ, এইটো যোনটো ফুড কালাৰ ইয়াৰ কোনো ছাইড এফেক্ট বেছি নাথাকে। মানে অকণমানটো স্বাস্থ্যৰ কাৰণে ইমানো ভাল যে বুলি মই কৈ দিব নোৱাৰোঁ, একদম বোলে এতিয়া জাহাজী কল এটা বা আমাৰ ফল মূলবোৰ যিমান ভাল সিমানৰ ফুড কালাৰটো ভাল হ'ব এনেও নোৱাৰে। কিন্তু স্বাস্থ্যৰ কাৰণে ইমানো ফুল অপকাৰী বস্তু নহয়। এইটো দিলেও এইটো খালেও ইমান এটা অপকাৰ নকৰে, মানে প্ৰায় অপকাৰ নকৰে বুলিয়ে ধৰক, খালি কালাৰ কাৰণে দিয়া যায়। গতিকে এই ফুড কালাৰ দিছোঁ বুলি আপোনালোকে কোনো বেলেগ চিন্তা কৰিব নালাগে। যিমান ৰেষ্টুৰেণ্ট আছে প্ৰত্যেকখনতে ফুড কালাৰ দিয়ে কালাৰটোৰ কাৰণে। গতিকে মই অলপ দি দিছোঁ, তাক লৈ চিন্তা কৰিব নালাগে। এতিয়া আমি ইয়াত পানী অলপ দি পেলাই ঘুলিম। এতিয়া ইয়াত তেলৰ কেৰাহীখন পাতি দিম, তেলখিনি গৰম হৈ লওক। তেলখিনি একদম জোখৰ গৰম হৈ গ'ল। পূৰা ধোঁৱা ওলোৱাৰ আগমুহূৰ্তত বস্তুটো দিব লাগে, পূৰা ধোঁৱা ওলোৱাৰ ৰৈ থাকিব নালাগে, খালি লগালগ তেতিয়া মানে ছাইডটো পুৰি যায়, ভিতৰখন ভালকৈ নিসিজে। পূৰা গৰম হৈ যোৱাৰ প্ৰায় আগমুহূৰ্তত এই বস্তুটো দিব লাগিব। এতিয়া তাতো বহুত কথা আছে যে আমি কোনখন বস্তু আগতীয়াকৈ ওচৰত লৈ ল'ম। কিছুমানে কি কৰে, মাংস এখন লৈ এনেকৈ জুবিয়াই এনেকৈ দিয়ে, নহয়। ইয়াত ধৰাটো কিছুমান কথা আছে যাতে আপোনাৰ চেপটো ভাল হয়। আমি মাংস পিচে হাতত ল'ম, সোঁ হাতত ল'লোঁ মাংস পিচ, বাওঁ হাতত ল'লোঁ এই ঘোলটো। ইয়াত একবাৰ এনেকৈ ধুনীয়াকৈ পেলালোঁ, লেটিয়াই ডাইৰেক্ট বাতিটোৰ ওচৰত দি এনেকৈ আমি দি দিলোঁ। তাৰপাছত তেনেকৈ আমি গোটেইকেইটা লেগ ইয়াত তেলত দি দিম। লেটিয়াই ডাইৰেক্ট ওচৰলৈ নি দি দিলোঁ।
তেনেকৈ গোটেই আমি এই 6টা লেগ এতিয়া দি দিম। তেলত ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ বুলি এইটো নেভাবিব যে ইয়াৰ গোটেই ৰেচিপিটো হৈ গ'ল। ইয়াৰ পাছৰ যোনটো পৰ্যায় সেইটোতহে মেইন টেষ্টটোৰ কথা আছে। ইয়াত জাষ্ট ফ্ৰাইহে কৰি ল'ম, ফ্ৰাই কৰি ইয়াত ৰাখি মেইন যোনটো আচল মেইন ৰেচিপিটো আজি বনাম সেই মেইন টেষ্টটো ফ্ৰাই কৰাৰ পাছতহে আছে। গতিকে ভিডিঅ'টো আপুনি এতিয়াই ভিডিঅ'ৰ পৰা পলাই গুচি নাযাব, অকণমান সময় আছে, ভিডিঅ'টো চাই শেষ কৰি লওক, তেতিয়া আপুনি ঘৰত বনাবলৈও আৰাম পাব, কোনো মিষ্টেক নহয়। এতিয়া এক চাইডে ধুনীয়া ফ্ৰাই হৈ গ'ল। এতিয়া আমি লাহেকৈ নভগাকৈ এইখিনি চাওক কি ধুনীয়া চেপ এটা হৈ গ'ল। লাহেকৈ নভগাকৈ ইয়াক আমি এতিয়া পালটি মাৰি দিম। অকণমান চেফকৈ কৰিব লাগে। দেখিছে চাই লওক, চেপটো চাই লওক আপুনি। খালি ইয়াৰ অলপ টাইম ফ্ৰাই হ'বলৈ আছে, কাৰণ অথনি বইলো হাফ কৰিছোঁ, গতিকে ইয়াক ধুনীয়াকৈ ফ্ৰাই তেলতেই কৰি ল'ব লাগিব। সিজোৱা কামটো এই তেলতে, টেষ্টৰ কামটো ইয়াৰ পাছৰটো, কিন্তু সিজোৱা কামটো মেইন ফ্ৰাই হোৱাৰ কামটো এই তেলতেই। প্ৰায় 15 মিনিটমান সময় ধুনীয়াকৈ ফ্ৰাই কৰাৰ পাছত এইখিনি বৰ বঢ়িয়া ফ্ৰাই হৈ গ'ল। এতিয়া কি কৰিম, ইয়াক ধুনীয়াকৈ কাঁহীত থৈ দিব লাগিব। কাঁহীত থৈ ইয়াক অলপ ঠাণ্ডা হ'ব দিব লাগিব, গৰমে গৰমে আকৌ পাছৰ পৰ্যায়টো কৰিব নোৱাৰি। গতিকে ধুনীয়াকৈ এইখিনি ফ্ৰাই হৈ গ'ল। চব তোলোতে বৰ কষ্ট, মোৰ এইখন অকণমান ঢিলা, আৰু যি হওক দেখিছেনে, তেলটো অকণমান যাবলৈ দিম। ধুনীয়াকৈ চব বস্তু হৈ গ'ল দেখিলে। এইটো ঠাণ্ডা হ'ল, প্ৰায় 2 ঘণ্টামান বেছিহে হ'ল এতিয়ালৈকে, মানে ফ্ৰাই কৰি থোৱাৰ পৰা। এতিয়া বৰ ধুনীয়া এটা একদম জোখত হৈ গ'ল। এতিয়া আমি কি কৰিম, একেবাৰে শেষৰ যোনটো পৰ্যায়, শেষৰ পৰ্যায় মানে ইয়াক মেইন টেষ্টটো দিয়াৰ সময়তো এই লেগ পিচটো এতিয়া এনেকৈ ফ্ৰাই কৰি এনেকৈ খাই ইয়াত ইমান এটা সোৱাদ নাপায়। ইয়াক আমি এতিয়া ভাল টেষ্টি কৰিবৰ কাৰণে এখন পেন লৈছোঁ, পেন গেছ দি লৈছোঁ, অলপমান পিঁয়াজ ধুনীয়াকৈ কাটি লৈছোঁ, এইটো চাওক। তাৰপিছতে অলপমান কেপচিকাম সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া ইয়াত সৰু সৰুকৈ ৰেপ 2টা মাৰি দিম, যাতে ইয়াৰ ভিতৰলৈ অকণমান সেই যিখিনি বনাওঁ তাৰ মালখিনি ভিতৰলৈ সোমাই যায়। এতিয়া ইয়াত অলপ দি দিম তেল, দিলোঁ তেল দি ডাইৰেক্ট ইয়াত লেগ পিচটো দি দিলোঁ। দি ইয়াত আমি এতিয়া লাহেকৈ মছলা দিম। মছলা আমি কি দিম চাই যাওক, অকণমান, একদম অকণমান, কাৰণ প্ৰথম মেৰিনেশ্যনত আপোনাৰ নিমখ দিয়া আছে, তাৰপাছত নেক্সট বইল কৰাৰ পাছত আকৌ নিমখ দি পেলাই মেৰিনেশ্যন কৰিছিলোঁ, তাৰপৰা আকৌ যোনখিনি এই ঘোলটো বনাইছিলোঁ তাতো আপোনাৰ নিমখ দিছিলোঁ। এতিয়া সেইকাৰণে একদম কম নিমখ দিম শেষ পৰ্যায়ৰ কাৰণে। নিমখ, ধনিয়া, জিৰা, এইটো হ'ল ধনিয়া, তাৰপাছত অকণমান আজিনামটো টেষ্টৰ কাৰণে একদম কম দিওঁ, স্বাস্থ্যৰ কাৰণে একো প্ৰব্লেম নাই, একদম কম দিছোঁ। হৈ গ'ল। এতিয়া ইয়াত দি দিম অকণমান আদা নহৰুৰ পেষ্ট, ইমানকণ, আধা চামুচটো অকণমান কমহে দি দিলোঁ। গেছৰ ফ্লেমটো কমাই দিলোঁ, কমাই দি ইয়াত এই কাটি লোৱা কেপচিকাম আৰু পিঁয়াজ দি দিলোঁ। দি এইটো ধুনীয়াকৈ লৰাই দিলোঁ। পিঁয়াজখিনি বেছি একদম ফ্ৰাই হ'বলৈ দিব নালাগে, জাষ্ট অকণমান ফ্ৰাই নিচিনা হওঁতেই ইয়াত দি দিম আমি এতিয়া টমেটো চচ, তাৰপিছত দিম অকণমান চয়া, তাৰপিছত এইটো অকণমান মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পিছত যিহেতুকে এইটো নিজেই খাম কাৰণে ইয়াত অলপ জ্বলা দিম। এতিয়া এইটো চব একদম পূৰা ভোট জলকীয়া মাল, ইয়াৰ আধা চামুচ দি দিম ভোট জলকীয়া চাটনি। তাৰপিছত লৰাই থাকিম ধুনীয়াকৈ। এতিয়া একদম শেষ পৰ্যায় হৈ গ'ল। ইয়াত দি দিম অলপমান ভিনেগাৰ। বছ, হৈ গ'ল কাহিনী খতম। এতিয়া ইয়াক ধুনীয়াকৈ খাম। এইটো আপুনি ফ্ৰাইড ৰাইচৰ লগত খাওক, চাওমিনৰ লগত খাওক, সুদাকেও খাওক, খালীকেও খাওক, ড্ৰিংকছৰ লগতো ছুপাৰ হিট, সেইটো মই আপোনালোকক ক'লোঁ। গতিকে ৰাতি প্ৰায় 10টা, 10:30লৈকে মই দোকান খোলা ৰাখোঁ। নিমাতী ঘাটলৈ যোৱা প্ৰত্যেকজন মানুহে যদি
এনেকুৱা ধৰণৰ খাদ্য আপুনি নিমাতী ঘাটৰ কাষত গৈ বহি খাবলৈ ইচ্ছা কৰে, মোৰ ইয়াত আহক। একদম এই লেগ পিচটো মই 50 টকাত বিকোঁ। টাউনত আপোনাৰ প্ৰায় 70 পৰা 100 টকাৰ ভিতৰত বিকে বা বেলেগ জেগাত, কিন্তু মই মাত্ৰ 50 টকাত এইটো লেগ পিচ বিকিছোঁ। ধুনীয়াকৈ এইটো পিঁয়াজ কেপচিকাম দি মজা এটা বস্তু, আৰু নানা ধৰণৰ বস্তু পাই, মই সেইখিনিও নেক্সট দেখাম। কিন্তু আজিলৈ মই আপোনালোকক এইটোকে দেখালোঁ, এইটো হৈ গ'ল। এইটো এতিয়া চাৰ্ভ কৰি মই নিজে খাই আপোনালোকক দেখাম টেষ্টটো কেনেকুৱা। লগতে মোৰ 2-এজন বন্ধু আছে, তেওঁলোকেও খাব। গতিকে আপোনালোকে আহক মাউতগাঁৱৰ নিমাতী ৰোডৰ কাষতে মোৰ দোকান ওমা ভাত দে। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি আপোনালোকে চাই থাকিব বিচাৰে, মোৰ এই পেজটো ফ'ল' কৰি দিয়ক, ইউটিউবত ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আজিলৈ যাওঁ, ওমা ভাত দে। এইটো বনাই ছুপাৰহিট হৈ গ'ল, ইমান ধুনীয়া জুচি দেখিছে। একামোৰ খাই আপোনালোকক টেষ্টটো কৰি দিছোঁ। ছুপাৰহিট বঢ়িয়া, আহিব মোৰ দোকানৰ পৰা ধুনীয়াকৈ কিনি খাই যাব কম বাজেটত।